নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। লগতে জনাওঁ যে আমাৰ এতিয়া হোৱাটছআপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'ব। তাত আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰি থাকোঁ, তাত সকলোৱে জইন হৈ ল'ব। লগতে মোক যদি কিবা সুধিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে ইনষ্টাগ্ৰাম লিংক দিয়া আছে, তাতে গৈ ফ'ল' কৰি মোক কিবা সুধিব পাৰে পাৰ্চনেলি, তাত সকলোৱে মেছেজ কৰিব। এতিয়া আহিছোঁ কুৱেশ্যনসমূহৰ মাজলৈ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যোৰহাট। যোৰহাট জিলাক সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল। এই যোৰহাট জিলাক ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ অধীনত 2014 চনৰ 10 জানুৱাৰী তাৰিখে দেশৰ আদৰ্শ জিলাৰূপে প্ৰদৰ্শন কৰা হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল? অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1889 চনত। 1889 চনত ডিগবৈত তৈলক্ষেত্ৰ আৱিষ্কৃত হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী কোনটো? অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনী কোনটো সুধিছে। ইয়াৰ অপশ্যনত যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বীৰাংগনা। বীৰাংগনা হৈছে অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো। নাৰীজনিত অপৰাধ ৰোধৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 2012 চনৰ 9 নৱেম্বৰত গুৱাহাটীত বিশেষ মহিলা কামাণ্ডো বাহিনী বীৰাংগনা গঠনৰ বিশেষ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম চৰকাৰে কামাণ্ডো বাহিনীটো গঠন কৰিছিল বীৰাংগনা বুলি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল সুধিছে। ইয়াৰ অপশ্যন দিছে গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱ সিংহ, পুৰন্দৰ সিংহ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গদাধৰ সিংহ। গদাধৰ সিংহই ধোদৰ আলি নিৰ্মাণ কৰোৱাইছিল। লগতে মনত ৰাখিব, অসমৰ বিখ্যাত পথ ধোদৰ আলি আহোম স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল 1687 চনত। 1687 চনত এই ধোদৰ আলি স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল। এই ধোদৰ আলিয়ে গোলাঘাটৰ দক্ষিণ পূব কমাৰ গাঁৱৰ পৰা নামৰূপৰ সমীপই জয়পুৰক স্পৰ্শ কৰে। এইটো ইম্পৰ্টেণ্ট হয়, সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল? কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1823 চনত। 1823 চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল। ইংৰাজ সামৰিক বিষয়াত ৰবাৰ্ট ব্ৰুচক 1823 চনত অসমত চাহ গছৰ আৱিষ্কাৰক বুলি স্বীকৃতি দিয়া হয়। এইটো পৰীক্ষাত অহা দেখা যায়, চাহ গছৰ আৱিষ্কাৰক কোন বুলি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইংৰাজ সামৰিক বিষয়া ৰবাৰ্ট ব্ৰুচক 1823 চনত অসমত চাহ গছৰ আৱিষ্কাৰক বুলি স্বীকৃতি দিয়া হৈছে। সকলোৱে মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদ হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। লগতে মনত ৰাখিব, ফখৰুদ্দিন আলি আহমেদে 1974 চনৰ 24 আগষ্টৰ পৰা 1977 চনৰ 11 ফেব্ৰুৱাৰীলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সকলোৱে মনত ৰাখিব, 1974 চনৰ পৰা 1977 চনলৈ তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেখেতেই হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ।
ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ অপশ্যনত দিছে 1970 1960 1965 1962 এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ অপশ্যনত যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোমধৰ কোঁৱৰ হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া ইংৰাজৰ বিৰুদ্ধে প্ৰথম উল্লেখনীয় বিদ্ৰোহ গোমধৰ কোঁৱৰে 1828 চনত আৰম্ভ কৰিছিল অৱশ্যে এই বিদ্ৰোহ বিফল হয় গোমধৰ কোঁৱৰক 7 বছৰ কাৰাদণ্ড বিহা হৈছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে অসম কেতিয়া ইংৰাজৰ অধীন হয় অসম কেতিয়া ইংৰাজৰ অধীন হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1826 চনত অসম ইংৰাজৰ অধীন হয় সকলোৱে জানে যে 1826 চনৰ ইয়াণ্ডাবু সন্ধি হৈছিল আৰু এই ইয়াণ্ডাবু সন্ধিৰ ফলতে এই অসম ইংৰাজৰ অধীন হৈছিল আৰু 600 বছৰীয়া গৌৰৱময় আহোম শাসনৰ যৱনিকা পৰিছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে 1937 চনৰ ঘূৰণীয়া মেচমেলত অসমৰ প্ৰতিনিধি কোন আছিল 1937 চনৰ ঘূৰণীয়া মেচমেলত অসমৰ প্ৰতিনিধি কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে ইয়াৰ শুদ্ধ কোনটো হয় সকলোৱে কমেণ্ট কৰিব এই কুৱেশ্যনটো আমি আগত আলোচনা কৰিছিলোঁ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা থাকিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল সুধিছে ইয়াৰ অপশ্যনত দিছে নীতিপাল বীৰপাল ৰতনপাল বিষ্ণুপাল এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীতিপাল হৈছে চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাব যদি ভাল পায় তেনেহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ কুৱেশ্যনটো সুধিছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল সুধিছে ইয়াৰ অপশ্যন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল অসমলৈ মান অনাৰ বাবে বদন চন্দ্ৰ বৰফুকনক বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছিল এইটো সকলোৱে জানে তেওঁ আহোম সাম্ৰাজ্যৰ নামনি অসমৰ বৰফুকন আছিল অৰ্থাৎ প্ৰধানমন্ত্ৰী আছিল তেতিয়াৰ বৰফুকন আছিল আৰু তেওঁ 1818 চনত ৰূপসিং সুবেদাৰৰ হাতত প্ৰাণ হেৰুৱাইছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত সুধিছে ইয়াৰ অপশ্যন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিত্ৰাচল নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত এতিয়া তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনে বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লৈছিল সুধিছে ইয়াত অপশ্যন দিছে লীলাধৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন কুলধৰ চলিহা এইটো আগত আলোচনা কৰি অহা কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লীলাধৰ বৰুৱা হৈছে অসমৰ দাণ্ডী যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তি মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত ভাগ লৈছিল তেওঁ দীৰ্ঘকাল স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি আছিল দাণ্ডী যাত্ৰা কোন চনত হৈছিল সকলোৱে জানে 1930 চনত গতিকে সেই যাত্ৰাত অসমৰ হৈ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো সকলোৱে কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে ইয়াৰ অপশ্যনত দিছে টিপাম ৰংপুৰ চৰাইদেউ হাবুং ইয়াৰ উত্তৰটো সকলোৱে জানেই চাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰাইদেউ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ এই চৰাইদেউ 1253 চনত প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই এই চৰাইদেউত ৰাজধানী পাতিছিল সকলোৱে মনত ৰাখিব এতিয়া ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত সুধিছে
ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলাৰায়। চিলাৰায় শুক্লধ্বজ নামেৰে জনা যায়, সকলোৱে জানে। চিলাৰায় আছিল কোচ সাম্ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰাজ্যৰ সেনাধ্যক্ষ। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ, সকলোৱে জানে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিউৱেনচাং। হিউৱেনচাং হৈছে অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক। তেওঁ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল, কামৰূপ। সেই ভ্ৰমণৰ জৰিয়তে তেওঁ চিউকি নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। পৰীক্ষাত অহা যায় যে চিউকি কোনে লিখিছিল সুধিছে, গ্ৰন্থখন কোনে ৰচনা কৰিছিল দেখা যায়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেনচাং। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনে সুধিছে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাওক। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1962 চনত। 1962 চনত ৰেল আৰু মটৰ বাহন আদি চলিবৰ বাবে অসমৰ প্ৰথমখন দলং শৰাইঘাট দলং গুৱাহাটীত ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা হৈছিল। এই শৰাইঘাট দলংখন 1963 চনত উন্মোচন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। 1963 চনত এইখন যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু 1962 চনত এইখন বিভিন্ন সামগ্ৰী নিবৰ বাবে মুকলি কৰা হৈছিল, কিন্তু 1963 চনতহে এখন তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উন্মোচন কৰিছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে পথৰুঘাটৰ ৰণস্থলী কি আছিল? পথৰুঘাটৰ ৰণস্থলী ক'ত আছিল সুধিছে। এই অপশ্যন দিছে নগাঁও, শিৱসাগৰ, গোৱালপাৰা, দৰং। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দৰং। দৰং আছিল পথৰুঘাটৰ ৰণস্থলী। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়, গতিকে সকলোৱে মনত ৰাখিব। চুডাংফাক কিয় বামুণী কোঁৱৰ বুলি জনা যায় এইটো পৰীক্ষাত আহিলে লিখিব যে তেওঁ এজন ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হৈছিল, তেওঁক ব্ৰাহ্মণৰ ঘৰত প্ৰতিপালন কৰা হৈছিল, সেইবাবে তেখেতক বামুণী কোঁৱৰ বুলি জনা গৈছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব। যিসকলে ভাল পালে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।